বিলাসীপুৰত সংগীতৰ মহানায়ক জুবিনৰ বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমূহীয়া বন্তি প্ৰচলন। বিলাসীপুৰত আজি আবেলি অগপতলৰ অসমভাষী সংখ্যালঘু পৰিষদে সংগীত জগতৰ প্ৰয়াত মহানায়ক জুবিন গাৰ্গৰ একমহীয়া আদৰ্শাৰ্থ উপলক্ষে বিলাসীপুৰৰ মূল বজাৰত এক শ্ৰদ্ধাঞ্জলি ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে। তদুপলক্ষে নামঘোষা, নাগাৰা কীৰ্তন দল আৰু ইছলাম ধৰ্মীয় আলেম মৌলবীয়ে মহান শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি হকে দোৱা আৰু প্ৰাৰ্থনা কৰে। অসমভাষী সংখ্যালঘু পৰিষদৰ ৰাজ্যিক সভাপতি মিথুন ৰয়ৰ সহযোগী কৰ্মীসকলে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত বিলাসীপুৰা চহৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বিলাসীপুৰা পৌৰসভাৰ পৌৰপতি বিনীতা দাস সাহা উপস্থিত আছিল। লগতে স্থানীয় শিল্পীসকলে শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি প্ৰিয় শিল্পীগৰাকীৰ হকে চকুলো পেলাই তেখেতৰ অমৰ গীতসমূহ পৰিৱেশন কৰে। বিলাসীপুৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত হৈ আছে, গতিকে জুবিনক আমি অমৰ কৰি ৰাখিবই লাগিব। যাতে নাম কীৰ্তন তাৰ আত্মা যাতে শান্তি পায় আৰু আমাৰ বিলাসীপুৰা ৰাইজৰ মনত বহুত দুখ পাইছে। কেইদিনমান আগতে যিহেতু আমাৰ জুবিন গাৰ্গ বিলাসীপুৰা ফিল্ডত ফাংচন কৰি গৈছে, তাৰ অকস্মাত মৃত্যুত এটা ছাছপেন্স লুকাই আছে। সেইকাৰণে আমি ভগৱানৰ ওচৰত আপ দিছোঁ যাতে সোনকালে দোষী শাস্তি পায়, জুবিন গাৰ্গ আত্মা শান্তি পায় আৰু জুবিন গাৰ্গ যাতে আমাৰ হৃদয়ৰ মাজে সদায় জীয়াই থাকে। সেইকাৰণে আমি অসমভাষী সংখ্যালঘুৰ তৰফৰ পৰা এটা শ্ৰদ্ধাঞ্জলি ৰাজহুৱাভাৱে সৰ্বধৰ্মীয়ভাৱে আমি ইয়াত মানে আজি আমাৰ বিলাসীপাৰা আমাৰ গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ হিয়াৰামটো আত্মৰূপ জুবিন গাৰ্গৰ মানে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেই হিচাপে যেহেতু জুবিন গাৰ্গে যেতিয়া জীয়াই আছিল তেখেতে কৈ গৈছে, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সেই হিচাপে আমি ইয়াত সকলো ধৰ্মাৱলম্বী লোকৰ মানুহ একত্ৰিত হৈছোঁ, সমবেত হৈছোঁ। আমি আলিমুলামাসকলেও একত্ৰিত হৈ তেখেতৰ আত্মাৰ চিৰশান্তি বিচাৰিছোঁ, তেখেতৰ আত্মাৰ শান্তি বিচাৰিছোঁ।